গাঁও পঞ্চায়ত এখনেই গাঁৱৰ উন্নয়নৰ মূল চাবিকাঠি। গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে ৰূপায়ণ কৰা কেতবোৰ উন্নয়নমূলক আঁচনিসমূহ তৃণমূল স্তৰলৈ যোৱাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলৰো ইতিবাচক পদক্ষেপ আৰু গঠনমূলক চিন্তাই গাঁও এখন উন্নয়নৰ দিশে অগ্ৰসৰ হয়। আজি আমি এখন গাঁও পঞ্চায়তৰ দুৰ্নীতি অনিয়ম নহয় এক ইতিবাচক পদক্ষেপৰ বিষয়ে ক'ব বিচাৰিছো। ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ গৰুবন্ধা গাঁও পঞ্চায়তৰ এটা পদক্ষেপে শেহতীয়াকৈ লাভ কৰিছে বিশেষ চৰ্চা। সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালৰ নিৰ্দেশ মৰ্মে গৰুবন্ধা পঞ্চায়তে পঞ্চায়তৰ চতুৰ্দশ আৰু পঞ্চদশ পুঁজিৰ অধীনত ৪০ লাখ টকা ব্যয় সাপেক্ষে শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰিছে। শিশুৰ শাৰীৰিক মানসিক বিকাশৰ বাবে শিশু উদ্যান আৰু যুৱকসকলৰ বাবে শৰীৰ চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰি পঞ্চায়তখনে লাভ কৰিছে চৰ্চা। উন্নত পৰ্যায়ৰ শৰীৰ চৰ্চা কেন্দ্ৰটো নিৰ্মাণ সম্পূৰ্ণ কৰি ইতিমধ্যেই শৰীৰ চৰ্চাৰ বাবে মুকলি কৰা হৈছে। একেদৰে শিশুৰ উদ্যানখন মুকলি কৰা হৈছে। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিনৰে পৰা এখন শিশু উদ্যান আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ অভাৱ আছিল। অৱশেষত পঞ্চায়তখনে ৪০ লাখ টকা ব্যয় সাপেক্ষে আটক ধুনীয়াকৈ এখন শিশু উদ্যান আৰু উন্নত পৰ্যায়ৰ শৰীৰ চৰ্চা কেন্দ্ৰ নিৰ্মাণ কৰি সেই অভাৱ পূৰণ কৰিলে। ইপিনে শিশু উদ্যানতে বেডমিণ্টন খেলাৰ বাবে ব্যৱস্থা কৰিছে পঞ্চায়তখনে। এখন পঞ্চায়তে বৃহৎ পুঁজি ব্যয় কৰি এনে পদক্ষেপ লোৱাৰ বাবে অঞ্চলটোৰ সচেতন মহলে শলাগিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘল আৰু পঞ্চায়তখনৰ প্ৰতিনিধিক। চৰকাৰে দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ সময়তেই পঞ্চায়ত এখনৰ এনে পদক্ষেপ নিশ্চিতভাৱেই আদৰণীয়। ৭১ নং ঢেকিয়াজুলি বিধানসভা সমষ্টি অশোক সিংঘাল বৰ্তমানৰ মন্ত্ৰী তেওঁ আমাক পৰামৰ্শ দিছিল আৰু আমি গৰুবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি তেওঁৰ পৰামৰ্শ মতে আমি শিশু উদ্যান আৰু লগতে শৰীৰ চৰ্চা কেন্দ্ৰ আমি তেওঁৰ পৰামৰ্শ মতে আমি নিৰ্মাণ কৰিছিলোঁ আৰু এইটো সকলো ৰাইজৰ কাৰণে আচলতে ভাল হৈছে। এইটো আমাৰ পঞ্চায়তৰ পুঁজি আছিল চতুৰ্থ বিত্ত আয়োগ আৰু পঞ্চম বিত্ত আয়োগৰ পৰা আমি এইটো কৰিছিলোঁ আৰু এইটো আমাৰ প্ৰায় ৩০-৪০ লাখ টকা খৰচ কৰা হৈছিলে। এইটো আচলতে পঞ্চায়তৰ নিজৰ পুঁজি। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় গোৱালপাৰা কেন্দ্ৰই ২৫ বছৰ সম্পূৰ্ণ কৰাত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰৰ প্ৰাংগণত ৰূপালী জয়ন্তী উৎসৱ পালন। এই উপলক্ষে মাউণ্ট আবু ৰাজস্থানৰ পৰা ৰাজযোগিনী উষা দিদি, ৰুক্মিণী দিদি আৰু গুৱাহাটীৰ পৰা শিলা দিদিয়ে অতিথি হিচাপে উপস্থিত হোৱাত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তিনিগৰাকী অতিথিক ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়। কাৰ্যসূচী শুভ উদ্বোধন কৰে ৰাজযোগিনী উষা দিদিয়ে। ইয়াৰ পিছতে কেন্দ্ৰৰ নতুন ভৱন উদ্বোধন কৰে শিলা দিদিয়ে। বিয়লিৰ ভাগত শান্তি সমাৰোহ আৰু সন্মান সমাৰোহ অনুষ্ঠিত হ'ব। আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক ৰাজযোগিনীত ব্ৰহ্মাকুমাৰী উষা দিদিয়ে সকলোকে উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। লগতে বন্তি প্ৰজ্বলন আৰু সন্মান সমাৰোহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। प्रजापिता ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालय गोलपारा के अंदर सेवाओं को करीबन 25 साल हो गए, तो इस समय इनकी सिल्वर जुबली सेलिब्रेशन है। उसके निमित्त हम माउंट आबू से खास आए हैं हेडक्वार्टर से। मेन लक्ष्य यही है कि आध्यात्मिक जागृति यहाँ लोगों के अंदर आए। वैसे तो 25 साल से जो सेवा चल रही है तो आध्यात्मिक जागृति तो है ही है,
लेकिन और अधिक अपने जीवन को श्रेष्ठ बनाने के लिए विशेष ये कार्यक्रम का आयोजन किया है, जिससे जन जन तक हम ऐसी एक जागृति फैलाए जिससे मनुष्य का जीवन श्रेष्ठ हो। उल्लेख्य যে প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ে মানুহৰ মনৰ পৰা হিংসা, বিষাদ, ভেদাভেদ দূৰ কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। वर्तमान समय ग्वालपाड़ा के अंदर जिस सेवा को शुरू की हुए 25 वर्ष पूरे हो रहे हैं। पहले बहुत छोटे से रूप में था, कोई भी बीज तो छोटा होता है लेकिन धीरे धीरे पेड़ बड़ा हो जाता है। ठीक इसी तरह से पहले बहुत छोटा सा था, परंतु सभी भाई बहनों के ग्वालपाड़ा की जनता के सहयोग से आज इतना बड़ा बढ़ गया। 25 वर्ष पूरे कर लिए। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিৱৰ্তিত জলবায়ুৰ সৈতে মোকাবিলা কৰি কৃষি খণ্ডৰ উন্নয়নৰ হকে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে অসম কৃষি বিশ্ববিদ্যালয়ে। বিশেষকৈ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত সমস্যাত পৰা কৃষকসকলক সকাহ দিবলৈ নিত্য নতুন উদ্ভাৱনত ব্ৰতী হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল। শেহতীয়াকৈ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে উদ্ভাৱন কৰা বৰ্ণশংকৰ ক'লা জহা ধানৰ খেতিয়ে এক নৱজাগৰণৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ কৃষিখণ্ডত। কম সময়ত অধিক উৎপাদন কৰাৰ স্বাৰ্থত ৰাজ্যৰ কৃষকসকলক ক'লা জহা ধানৰ খেতিৰে অধিক অনুপ্ৰাণিত কৰিছে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে। গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰি অঞ্চলৰ একাংশ কৃষকে এতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ধান খেতি কৰি ব্যাপকভাৱে উপকৃত হৈছে। দিল্লীস্থিত নৰৱেৰ দূতাবাসৰ সহযোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিগত ৩টা বছৰে গোলাঘাটৰ চাউদাং পথাৰ আৰু গমাৰিগুৰি গাঁৱত বিস্তৃত ৰূপত কৰা হৈছে বৰ্ণশংকৰ ধানৰ খেতি। শনিবাৰে ৩ নং গমাৰিগুৰি গাঁৱৰ কৃষক হেমন্ত দাসৰ বাসগৃহৰ চৌহদত জলবায়ু স্থিতিশীলতা প্ৰকল্পৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে উদযাপন কৰে পথাৰ দিৱস। অসম কৃষি বিশ্ববিদ্যালয়ে বিগত কালত প্ৰায় ৮০-৯০টা তেনেকুৱা ধানৰ সঁচ উদ্ভাৱন কৰিছে আৰু তাৰ অসমৰ প্ৰায় ৭০% মাটিত অকল অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা জাতেই চলি আছে। পথাৰ দিৱসত আমি এইটোৱে কৈছোঁ যে যিটো ক'লা চাউলৰ কথা আপুনি সুধিছে মোক, সেইটো উৎপাদনৰ খাতিৰত অকণমান সেইটো কমি থাকে কাৰণে তাক অধিক উৎপাদনশীল কেনেকৈ কৰিব পাৰি, তাত আমি কোনকুনি জহাৰ গুণটো আনিব পাৰোঁ নেকি, আৰু কিছুমান গুণগত পাৰ্থক্য আনিব পাৰোঁ নেকি, যাতে আমাৰ কৃষক ৰাইজে আদৰি লয়, সেইখিনি কথাৰ পৰিসমাপ্তি আজি ঘটা নাই, কিন্তু আজি এটা বিশেষ স্তৰৰ পৰিসমাপ্তি নিশ্চয়কৈ ঘটিছে। পথাৰ দিৱসৰ কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী আৰু শীৰ্ষ বিষয়ববীয়াসকলে বিজ্ঞানভিত্তিক কৃষি প্ৰণালী সম্পৰ্কত কৃষকসকলক সজাগ কৰাৰ প্ৰয়াস কৰে। পথাৰ দিৱস অনুষ্ঠানটিত উপস্থিত থাকে কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক অশোক ভট্টাচাৰ্য, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী সঞ্জয় কুমাৰ চেতিয়াৰ লগতে আন একাংশ বিজ্ঞানী। আগন্তুক দিনত আমি ৩০০ বিঘা এই ক'লা ধানৰ খেতি কৰিবৰ কাৰণে ৪-৫ নং গমাৰিগুৰিত ইতিমধ্যে ৰাইজ ওলাই আহিছে। আজি যিটো ধান আমি প্ৰত্যক্ষ কৰিছোঁ, আজি যিটো ধান দেখিছোঁ খুব কম, গতিকে যোৱা বছৰ এটা সিদ্ধান্ত মৰ্মে দিছিল, কিন্তু আজিৰ তাৰিখৰ পৰা আমি যিটো আগন্তুক যি খেতি কৰিম সেই খেতিটো এটা ৩০০ বিঘা এটা ঠাইত লৈ কৃষকসকলক সজাগতাৰ কাৰণে, কৃষকসকলক বুজাই দিবৰ কাৰণে সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি কৃষি গৱেষণা কেন্দ্ৰৰ লগত ইতিমধ্যে পোনপটীয়া যোগাযোগ অব্যাহত ৰাখিছোঁ। স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিনিধিৰূপে অনুষ্ঠানটিত উপস্থিত থাকে গোলাঘাট জিলা বিজেপিৰ সম্পাদক পুনা বৰা। অনুষ্ঠানৰ শেষত বিজ্ঞানীসকলে কৃষক হেমন্ত দাসৰ খেতিপথাৰত পৰীক্ষামূলকভাৱে কৰা ক'লা ধানৰ খেতি চপোৱা কৰ্মৰ শুভাৰম্ভ কৰে। ধানৰ গৱেষক সঞ্জয় চেতিয়া ছাৰে মোক ক'লা ধানৰ সঁচ দিছিলে, ধান দিছিলে 4 কেজি। 4 কেজিয়ে মই
চিৰি পদ্ধতিত ৰুই পেলাই 3 বিঘা মাটি ৰুলোঁ। আৰু ধানটো মই প্ৰথমতে ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া দেখিছোঁ অন্য ধানতকৈ খুব ধুনীয়া হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক অশোক ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে গমাৰিগুৰি গাঁৱত উৎপাদিত বীজৰ জৰিয়তে অহা বছৰ 200 বিঘা মাটিত ক'লা ধানৰ খেতি কৰি 200 টন বীজ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইফালে কৃষক হেমন্ত দাসৰ ক'লা ধানৰ খেতি প্ৰত্যক্ষ কৰি স্থানীয় একাংশ কৃষকে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কৃষিকাৰ্য কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ সময়ত কৃষি বিজ্ঞানীসকলৰ এনে প্ৰয়াসে অসম তথা দেশৰ কৃষি খণ্ডত এক সুদূৰ প্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলোৱাৰ ইংগিত বহন কৰিছে। তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।